এপিএসসি শ্বেতপত্ৰটো বিজেপিয়ে কংগ্ৰেছৰ পৰা কেনেকৈ দিব সেইটো দিব পাৰিব বিজেপি দলে প্ৰথম কথাটো হ'ল চোৱা কংগ্ৰেছৰ দিনত হোৱা কিন্তু চৰকাৰখন হ'ল হাকিম লৰিলেও হুকুম নলৰে সেই গতিকে হুকুম দিছিলে বিভিন্ন সময়ত প্ৰশাসনিক সংস্কাৰৰ বাবে সুভাষ দাস কমিটি আৰু আমাৰ চিফ ছেক্ৰেটাৰীক লৈ পেলাই তাৰপিছত এটা কমিশ্যন হ'ল কমিশ্যনখনে নিজেই কৈছে যে মই সম্পূৰ্ণখিনি কথা ক'ব পৰা নাই সেই গতিকে 2 বছৰ ধৰি গাৰু তলত থৈ পেলাই টাইপিং কৰা কথাবিলাক চেঞ্জ হ'ব বুলি ভাবিছিল নে চৰকাৰে কি হৈছিল মই নাজানো এখন 23 চনৰ ৰিপৰ্ট 23 চনত দিব লাগিছিল বিধানসভাত আলোচনা হ'ব লাগিছিল আৰু এতিয়া এই চৰকাৰ দিনতে দুখীসকলক শাস্তি দিয়া দেখা পালো হয় কিন্তু তেওঁলোকে তো প্ৰমোশন দি গৈ আছে মেডেল দি আছে সেই গতিকে কোনে ৰক্ষণাবেক্ষণ দিছে শ্বেতপত্ৰখন নিশ্চিতভাৱে চৰকাৰে প্ৰকাশ কৰা উচিত আৰু তাততো বহুত কথা ওলাইছে কোনোবা পৰিয়ালৰ প্ৰতি বছৰে পায় আৰু এটা পৰিয়ালৰ 9 জনে একেবাৰতে পায় এইবিলাকতো তাত নাইয়েই সেই গতিকে আমি জানো মুকুল শইকীয়াৰ এখন কিতাপ আপুনি দেখিছে চাগে মুকুল শইকীয়াই লিখিছে যে তেওঁ এপিএসসি তদন্ত কৰি আছিল এখন নিৰ্দিষ্ট হোটেললৈ নি পেলাই তেওঁক দম দিয়া হৈছিল দম বুলিয়ে কৈছোঁ আৰু এইটো শব্দটো চাগে অসমীয়াত কিমান ভাল হয় নাজানো কিন্তু তাৰপিছত সেইবিলাক কথা উল্লেখেই নাই সেই গতিকে মই যোৱাকালি কৈছোঁৱেই যে এই বিপ্লৱ শৰ্মা ডাঙৰীয়া সন্মানীয় ন্যায়াধীশ তেখেতৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আছে কিন্তু তেখেতে নিজেও কৈছে যে আণ্ডাৰ লিমিটেশ্যন তেওঁৰ টাইম বঢ়াই নিদিলে তেওঁ পূৰা কৰিব নোৱাৰিলে আৰু কিবা কিবিবিলাক আছে সেই গতিকে শ্বেতপত্ৰ প্ৰকাশ পালে ভাল হ'ব আমিও তাত যোগদান কৰিম কিছু এপিএসসি শ্বেতপত্ৰটো বিজেপিয়ে কংগ্ৰেছৰ পৰা কেনেকৈ দিব সেইটো দিব পাৰিব বিজেপি দলে প্ৰথম কথাটো হ'ল চোৱা কংগ্ৰেছৰ দিনত হোৱা কিন্তু চৰকাৰখন হ'ল হাকিম লৰিলেও হুকুম নলৰে সেই গতিকে হুকুম দিছিলে বিভিন্ন সময়ত প্ৰশাসনিক সংস্কাৰৰ বাবে সুভাষ দাস কমিটি আৰু আমাৰ চিফ ছেক্ৰেটাৰীক লৈ পেলাই তাৰপিছত এটা কমিশ্যন হ'ল কমিশ্যনখনে নিজেই কৈছে যে মই সম্পূৰ্ণখিনি কথা ক'ব পৰা নাই সেই গতিকে 2 বছৰ ধৰি গাৰু তলত থৈ পেলাই টাইপিং কৰা কথাবিলাক চেঞ্জ হ'ব বুলি ভাবিছিল নে চৰকাৰে কি হৈছিল মই নাজানো এখন 23 চনৰ ৰিপৰ্ট 23 চনত দিব লাগিছিল বিধানসভাত আলোচনা হ'ব লাগিছিল আৰু এতিয়া এই চৰকাৰ দিনতে দুখীসকলক শাস্তি দিয়া দেখা পালো হয় কিন্তু তেওঁলোকে তো প্ৰমোশন দি গৈ আছে মেডেল দি আছে সেই গতিকে কোনে ৰক্ষণাবেক্ষণ দিছে শ্বেতপত্ৰখন নিশ্চিতভাৱে চৰকাৰে প্ৰকাশ কৰা উচিত আৰু তাততো বহুত কথা ওলাইছে কোনোবা পৰিয়ালৰ প্ৰতি বছৰে পায় আৰু এটা পৰিয়ালৰ 9 জনে একেবাৰতে পায় এইবিলাকতো তাত নাইয়েই সেই গতিকে আমি জানো মুকুল শইকীয়াৰ এখন কিতাপ আপুনি দেখিছে চাগে মুকুল শইকীয়াই লিখিছে যে তেওঁ এপিএসসি তদন্ত কৰি আছিল এখন নিৰ্দিষ্ট হোটেললৈ নি পেলাই তেওঁক দম দিয়া হৈছিল দম বুলিয়ে কৈছোঁ আৰু এইটো শব্দটো চাগে অসমীয়াত কিমান ভাল হয় নাজানো কিন্তু তাৰপিছত সেইবিলাক কথা উল্লেখেই নাই সেই গতিকে মই যোৱাকালি কৈছোঁৱেই যে এই বিপ্লৱ শৰ্মা ডাঙৰীয়া সন্মানীয় ন্যায়াধীশ তেখেতৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আছে কিন্তু তেখেতে নিজেও কৈছে যে আণ্ডাৰ লিমিটেশ্যন তেওঁৰ টাইম বঢ়াই নিদিলে তেওঁ পূৰা কৰিব নোৱাৰিলে আৰু কিবা কিবিবিলাক আছে সেই গতিকে শ্বেতপত্ৰ প্ৰকাশ পালে ভাল হ'ব আমিও তাত যোগদান কৰিম কিছু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ